মর্নিং স্টুডেন্টস, আমি আজি চ্যাপ্টার 3 রিজনাল জিওগ্রাফি বা আঞ্চলিক ভূগোল এই চ্যাপ্টার 3 বিষয়ে আমি আজিৰ এই ভিডিঅ'টো আলোচনা কৰিম। চ্যাপ্টার 3 লেসনটোৰ নাম হৈছে আঞ্চলিক ভূগোল। আঞ্চলিক ভূগোল বুলি কোৱাৰ আগতে আমি এতিয়া প্ৰথমতে জানিব লাগিব অঞ্চল মানে কি। গতিকে অঞ্চল হৈছে এটা এৰিয়া বা ক্ষেত্ৰ য'ত সমভৌগোলিক কিছুমান লক্ষণে ইয়াত বিৰাজ কৰে। এই ক্ষেত্ৰত কিছুমান সমভৌগোলিক লক্ষণে বিৰাজ কৰে। গতিকে আমি উদাহৰণস্বৰূপে আমি যদি কওঁ সমভৌগোলিক লক্ষণ মিন্স আমি যদি কওঁ এই একোটা পাৰ্বত্য অঞ্চল, তেনেহ'লে পাৰ্বত্য অঞ্চলত সমভৌগোলিক লক্ষণ কি হ'ব যে সেই অঞ্চলটো হৈছে পৰ্বতেৰে আগুৰা। আকৌ সেই ধৰণে যদি আমি কওঁ এটা সমভূমি অঞ্চল, তেনেহ'লে আমি তাৰ পৰা বুজিব লাগিব যে তাৰ এটা সমভৌগোলিক লক্ষণযুক্ত যিটো লক্ষণৰ ওপৰত বেছ কৰি সেই অঞ্চলটোক আমি অঞ্চল বুলি কৈছোঁ, তেনেহ'লে সেইটো হৈছে যে সমভূমি অঞ্চল। গতিকে এনেধৰণে কিছুমান ভৌগোলিক লক্ষণযুক্ত আৰু যিবোৰ মানে সমভৌগোলিক লক্ষণযুক্ত একোটা অঞ্চলক আমি কি নামেৰে নামাকৰণ কৰিব পাৰোঁ? আমি অঞ্চল নামেৰে নামাকৰণ কৰিব পাৰোঁ। এই যে সমভৌগোলিক লক্ষণ অৰ্থাৎ সম মিন্স একে সাদৃশ্য থকা এই ভৌগোলিক লক্ষণবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে? এতিয়া আমি চাওঁ যে এনেকুৱা ভৌগোলিক লক্ষণবোৰ আমি প্ৰাকৃতিক লক্ষণো হ'ব পাৰে বা সেই লক্ষণবোৰ কৃত্ৰিম লক্ষণো হ'ব পাৰে। প্ৰাকৃতিক মিন্স প্ৰকৃতিৰ লগত জড়িত আৰু কৃত্ৰিম মিন্স বাকী যিবোৰ সংস্কৃতি, ভাষা, ৰাজনীতিক সেইবোৰ আমি তাক কৃত্ৰিমৰ শাৰীত থৈছোঁ। গতিকে আমি চাওঁ যে এই প্ৰাকৃতিক বা কৃত্ৰিম যিবোৰ ভৌগোলিক লক্ষণ, যিবোৰ লক্ষণৰ ওপৰত ভিত্তি কৰি একোটা অঞ্চলক আমি ক্লাছিফাই কৰিছোঁ, তেনেহ'লে আমি এই লক্ষণবোৰনো কি হ'ব পাৰে চাওঁ। ইয়াত আমি প্ৰথমতে দেখিছোঁ যে প্ৰাকৃতিক লক্ষণবোৰ কিহৰ ওপৰত ভিত্তি কৰি হ'ব পাৰে? ই জলবায়ুৰ ওপৰত হ'ব পাৰে, উত্তাপ বা উষ্ণতাৰ ওপৰত হ'ব পাৰে, ই উদ্ভিদৰ ওপৰত হ'ব পাৰে, ই ভূ প্ৰকৃতিৰ ওপৰত হ'ব পাৰে। এইবোৰেনো কেনেধৰণে এটা লক্ষণ কেৰি কৰে চাওঁ। আমি এতিয়া জলবায়ুৰ ওপৰত ভিত্তি কৰি আমি চাওঁ যে এনেকুৱা কিছুমান অঞ্চল আছে যিবোৰ অঞ্চল মৌচুমী জলবায়ুৰ অন্তৰ্গত। গতিকে সেই অঞ্চলটোক আমি মৌচুমী অঞ্চল নামেৰে নামাকৰণ কৰিব পাৰোঁ। এনেকুৱা কিছুমান অঞ্চল আছে যিবোৰ ভূমধ্যসাগৰীয় জলবায়ু তাত বিৰাজমান, গতিকে সেই অঞ্চলটোক আমি ভূমধ্যসাগৰীয় জলবায়ুৰ অঞ্চল হিচাপে আমি নামাকৰণ কৰিব পাৰোঁ। এই ধৰণে যদি জলবায়ুক ভিত্তি কৰি একোটা অঞ্চলক আমি ক্লাছিফাই কৰোঁ, তেনেহ'লে আমি ক'ব পাৰিম সেই অঞ্চলটোৰ সমলক্ষণযুক্ত ভৌগোলিক লক্ষণটো হৈছে, ভৌগোলিক ফ'কাছটো হৈছে জলবায়ু। সেই একেধৰণেই আমি উত্তাপৰ ওপৰত ভিত্তি কৰিও আমি কিছুমান অঞ্চল আমি ৰেকগনাইজ কৰিব পাৰোঁ। যেনেধৰণে আমি যদি গ্ৰীষ্মমণ্ডলৰ কথা ক'ব পাৰোঁ, সমমণ্ডল, শীতমণ্ডল, অৰ্থাৎ গ্ৰীষ্ম অঞ্চল, শীত অঞ্চল বা সম অঞ্চল, এনেকুৱা অঞ্চলবোৰ কিহৰ ওপৰত ভিত্তি কৰি আমি একে অঞ্চলৰ অন্তৰ্গত কৰিছোঁ? উত্তাপৰ ওপৰত। সেইধৰণে আকৌ উদ্ভিদৰ ওপৰত আমি ভিত্তি কৰি আমি চিৰ অৰণ্যৰ একোটা অঞ্চল পাব পাৰোঁ। আকৌ সেইধৰণে আমি পৰ্ণপাতী অৰণ্যৰ একোটা অঞ্চল পাব পাৰোঁ। গতিকে আমি তেনেহ'লে কিহৰ ওপৰত ভিত্তি কৰি সেই বিভাগটো কৰিলোঁ? সেই অঞ্চলটোক আমি ৰিকগনাইজ কৰিলোঁ আমি উদ্ভিদৰ ওপৰত। অৰ্থাৎ তাত যদি চিৰসেউজ অৰণ্য বেছিকৈ মানে ফ'কাছটোত যদি চিৰসেউজ অৰণ্যত থাকে, তেনেহ'লে তাক চিৰসেউজ বা চিৰ অৰণ্য আমি অঞ্চল হিচাপে তাক আমি নামাকৰণ কৰিব পাৰোঁ। সেইধৰণে আকৌ ভূপ্ৰকৃতি অৰ্থাৎ আমি ভূপ্ৰকৃতি কেনেকুৱা থাকিব পাৰে? ধৰি লোৱা পাৰ্বত্য অঞ্চল, সমভূমি অঞ্চল, উপকূলীয় অঞ্চল। গতিকে আমি হিমালয় অঞ্চল, গংগা অঞ্চল, হিমালয় অঞ্চলটো পাৰ্বত্য অঞ্চল বা পৰ্বতক ভিত্তি কৰি সেইটোক এৰিয়াক আমি কি কৈছোঁ? এটা অঞ্চলত বিভক্ত কৰিছোঁ। তাৰপিছত গংগা সমভূমি অঞ্চল। এনেধৰণে আমি দেখিলোঁ যে যিবোৰ প্ৰাকৃতিক লক্ষণ যেনে জলবায়ু, উত্তাপ, উদ্ভিদ, ভূপ্ৰকৃতি, এইবোৰৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ? একোটা অঞ্চলক আমি চিনাক্ত কৰিব পাৰোঁ। আৰু সেই ধৰণে আমি দেখিলোঁ যে ভৌগোলিক লক্ষণবোৰ যিহেতু প্ৰাকৃতিকভাৱে হ'ব পাৰে বা কৃত্ৰিম হ'ব পাৰে,
এতিয়া এই কৃত্ৰিমৰ ভিতৰতনো কি পৰে চাওঁ। এই কৃত্ৰিমৰ ভিতৰত দেখা পোৱা যায় সংস্কৃতিৰ ওপৰত ভিত্তি কৰি, সংস্কৃতিৰ লক্ষণৰ ওপৰত ভিত্তি কৰি আমি ভাৰতীয় সংস্কৃতি, চীন সংস্কৃতি, পশ্চিমীয়া সংস্কৃতি এই ধৰণে আমি সংস্কৃতিৰ ওপৰত ভিত্তি কৰি একোটা অঞ্চল আমি চিনাক্ত কৰিছোঁ। আন ধৰণে আকৌ ভাষিক সংস্কৃতি বা য'ত যেনে এটা অঞ্চলত যদি হিন্দী ভাষী লোকৰ মানুহ বেছি তেনেহ'লে সেই অঞ্চলটো হিন্দী ভাষী অঞ্চল বুলি আমি কৈছোঁ। আনহাতে যদি বেংগলী বা তেলেগু ভাষী এটা অঞ্চলত মানুহ বেছিকৈ থাকে তেনেহ'লে সেই অঞ্চলটোক আমি তেলেগু ভাষী অঞ্চল হিচাপে আমি নামাকৰণ কৰিছোঁ। গতিকে ভাষাৰ ওপৰত ভিত্তি কৰিও আমি কি হ'ব পাৰে একোটা অঞ্চল আমি চিনাক্ত কৰিব পাৰোঁ। আকৌ সেইধৰণে ৰাজনৈতিক বা আমি ৰাষ্ট্ৰ, ৰাজ্য, জিলা এইবোৰো আমি কিহৰ ওপৰত ভিত্তি কৰি কৈছোঁ, ৰাজনৈতিক লক্ষণৰ ওপৰত ভিত্তি কৰি একোটা অঞ্চল আমি ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰিছোঁ বা ৰাজ্য হিচাপে চিনাক্ত কৰিছোঁ বা জিলা হিচাপে চিনাক্ত কৰিছোঁ। এই অঞ্চলসমূহ আমি কিহৰ ওপৰত ভিত্তি কৰিলোঁ, ৰাজনৈতিক লক্ষণৰ ওপৰত ভিত্তি কৰি। সেইধৰণে আকৌ ক্ৰিয়াত্মক বা ফাংচনেল যিবোৰ এটা প্ৰশাসনীয় অঞ্চল, যিটো অঞ্চলত প্ৰশাসনিক কাম কাজ হয় তেনেকুৱা অঞ্চলক আমি প্ৰশাসনীয় অঞ্চল বুলি কৈছোঁ। ঔদ্যোগিক অঞ্চল মানে যিটো অঞ্চলত ঔদ্যোগিক ছেক্টৰটোত বেছি গুৰুত্ব আৰোপ কৰা হয় তেনেকুৱা অঞ্চলটোক আমি ঔদ্যোগিক অঞ্চল হিচাপে আমি নামাকৰণ কৰিছোঁ। গতিকে এনেধৰণেই আমি দেখিলোঁ যে কিছুমান এই লক্ষণৰ ওপৰত ভিত্তি কৰি কি কৰিছোঁ, আমি একোটা ক্ষেত্ৰক এটা ভৌগোলিক অঞ্চল হিচাপে আমি ভূগোলত নামাকৰণ কৰিছোঁ। গতিকে ইয়াৰ পৰা আমি অতি সহজভাৱে ধুনীয়াকৈ বুজিব পাৰিলোঁ যে অঞ্চল বুলিলেনো সাধাৰণতে ভূগোলত কি বুলি বুজা যায় আৰু এই অঞ্চলবোৰৰ কিহৰ ওপৰত বা কি কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ভিত্তি কৰি এই ক্ষেত্ৰবোৰক আমি একোটা ভৌগোলিক অঞ্চল হিচাপে আমি নামাকৰণ কৰিছোঁ। এতিয়া আমি চাওঁ অঞ্চলৰ ফিচাৰ্ছবোৰ কি। এতিয়া প্ৰথম ফিচাৰ হৈছে অঞ্চলৰ যে অঞ্চলৰ এক ক্ষেত্ৰ থাকে, অৰ্থাৎ অঞ্চল বুলি ক'লে আমি ভূগোলত কি বুলি ক'ম, ইয়াৰ যে এটা এৰিয়া বা এটা ক্ষেত্ৰ এটা থাকে। গতিকে এইটো হৈছে ইয়াৰ প্ৰথম যিটো ফিচাৰ্ছ বা লক্ষণ যে কি হয় যে ভৌগোলিক অঞ্চলত এটা ভৌগোলিক ক্ষেত্ৰ দেখা পোৱা যায় বা ভৌগোলিক ক্ষেত্ৰ থাকে। আকৌ যিটো ছেকেণ্ড ফিচাৰ্ছটো হৈছে যে অঞ্চলৰ চাৰিসীমাটো নিৰ্দিষ্ট হ'ব পাৰে বা ই অনিৰ্দিষ্টও হ'ব পাৰে বা ৱেল ডিফাইন বা ই ট্ৰানজিশ্যনেল। উদাহৰণস্বৰূপে আমি ভৌগোলিক অঞ্চল এটা বা ভাৰত বুলি কওঁ তেনেহ'লে ভাৰতৰ কি থাকে, এটা ডিফাইনড চাৰিসীমা থাকে। অকল ভাৰত বুলিয়ে নহয়, বাকী সকলো ৰাষ্ট্ৰৰে বা ৰাজ্যৰে কি থাকে, এটা ৱেল ডিফাইনড এটা নিৰ্দিষ্ট বাউণ্ডেৰী থাকে। কিন্তু আমি যদি মনচুন অঞ্চল বা মৌচুমী জলবায়ু অঞ্চল বুলি কওঁ তেনেহ'লে আমি ডাঠি ক'ব নোৱাৰোঁ যে মৌচুমী জলবায়ু অঞ্চলৰ একদম নিৰ্দিষ্ট এটা চাৰিসীমা থাকে বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ইয়াৰ চাৰিসীমাটো ট্ৰানজিশ্যনেল টাইপ, গতিকে ফিক্স নহয়। গতিকে আমি ক'ব পাৰোঁ যে অঞ্চলৰ এটা নিৰ্দিষ্ট চাৰিসীমাটো নিৰ্দিষ্ট হ'ব পাৰে বা ই কেতিয়াবা কি হ'ব পাৰে, ই অনিৰ্দিষ্টও হ'ব পাৰে। তাৰপিছত কোৱা হৈছে যে এটা অঞ্চলৰ চাৰিসীমাটো পৰিৱৰ্তনশীল, অৰ্থাৎ আমি ৰাষ্ট্ৰৰ বিষয়ে আমি জানো যে ইয়াৰ নিৰ্দিষ্ট চাৰিসীমা থাকে আৰু ইয়াৰ এই চাৰিসীমাটো সহজে পৰিৱৰ্তন বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু কিছুমান যিবোৰ ট্ৰানজিশ্যনেল বা অনিৰ্দিষ্ট চাৰিসীমাসমূহ থাকে, যেনে আমি ধৰি লওঁ যে আমি অলপ আগতে কৈছিলোঁ যে এটা ভাষাৰ ওপৰত ভিত্তি কৰিও আমি একোটা অঞ্চলক চিনাক্ত কৰিব পাৰোঁ। গতিকে যদি এইটো ধৰি লোৱা হিন্দী ভাষী অঞ্চলৰ এৰিয়া, যিটোৰ চাৰিসীমাটো ফিক্স নহয়, ইয়াত যদি কেনেবাকৈ হিন্দী ভাষী কোৱা মানুহৰ সংখ্যা হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰে, এটা সময়ত কি হ'ব পাৰে, কেইবছৰমান বা যোৱাৰ পাছত সেই অঞ্চলত হিন্দী ভাষী কোৱা মানুহ বাঢ়ি ইয়াৰ চাৰিসীমাটো বৃদ্ধি পাব পাৰে। চাৰিসীমাটো অৰ্থাৎ প্ৰসাৰিত হ'ব পাৰে। আগতে যদি এইখিনি এৰিয়াত হিন্দী ভাষী কোৱা মানুহ আছিলে তেনেহ'লে যদি বেছি মানুহে হিন্দী ক'বলৈ আৰম্ভ কৰে তেনেহ'লে কি হ'ব পাৰে, প্ৰসাৰিত হৈ পেলাই ইয়াৰ এক্সটেনশ্যনো হ'ব পাৰে। গতিকে আমি ক'ব নোৱাৰোঁ যে এটা অঞ্চলৰ যিটো চাৰিসীমা সেই চাৰিসীমাটো ফিক্স। আমি ফিক্স বুলি ক'ব নোৱাৰোঁ, কি হয় চেঞ্জ অভাৰ টাইম, সময়ৰ লগে লগে কি হৈ থাকে, সলনি হৈ থকাও কেতিয়াবা দেখা পোৱা যায়। তাৰপিছৰ যিটো ফিচাৰ্ছ সেইটো হৈছে যে ইয়াত মুখ্য লক্ষণটো অঞ্চলত সদায় কি হৈ থাকে, মানে প্ৰধান হৈ থাকে, শ্ৰেয় হৈ থাকে।
অৰ্থাৎ কি ক'লোঁ আমি এইটো হিন্দী ভাষীৰ উদাহৰণটোৱে আকৌ এবাৰ ইয়াত কথাটো বুজিবলৈ চেষ্টা কৰোঁ যে সাপোজ ধৰি লওঁ এই অঞ্চলটোত হিন্দী ভাষী কোৱা মানুহ বেছি কাৰণে এই অঞ্চলটোক আমি কি বুলি কৈছোঁ হিন্দী ভাষী অঞ্চল বুলি আমি নামাকৰণ কৰিছোঁ কিন্তু ইয়াত এইটো নহয় যে ইয়াত অকল হিন্দী ভাষা কোৱা মানুহে ইয়াত থাকিব ইয়াত কেতিয়াবা ইংলিছ কোৱা মানুহ বা তেলেগু মানুহ বা কেতিয়াবা বাংলা এজন দুজন কোৱা মানুহো ইয়াত থাকিব পাৰে কিন্তু যিহেতু ইয়াত হিন্দীটো প্ৰধান মানে হিন্দী লক্ষণটোক আমি প্ৰধান হিচাপে আমি ফ'কাছ হিচাপে ৰাখিছোঁ গতিকে এই গোটেই অঞ্চলটোক আমি কি কৈছোঁ হিন্দী ভাষী অঞ্চল বুলি কৈছোঁ আকৌ সেই ধৰণে আমি কি ক'ব পাৰোঁ যে আমি যদি বেলেগ এটা উদাহৰণ দিও চাবলৈ যাওঁ যে এটা মনচুন এৰিয়াত সদায় কি হয় যদি মৌচুমী জলবায়ুৰ অন্তৰ্গত এটা অঞ্চলতো সেই অঞ্চলত সকলো জেগাতে যে মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰিব তেনে নহয় তাৰ মাজতে কেতিয়াবা কোনো অঞ্চলত খৰাঙো হোৱা দেখা পোৱা যায় অকণমান বেলেগ ধৰণৰ জলবায়ু তাত বিৰাজ কৰা দেখা পোৱা যায় যদি সেই অঞ্চলটো এটা বৃহৎ অঞ্চল হয় তেনেধৰণে তথাপিও কিন্তু আমি মৌচুমীৰ অন্তৰ্ভুক্ত কৰিছোঁ কাৰণ তাৰ মুখ্য লক্ষণটো হৈছে মৌচুমী জলবায়ু গতিকে আমি সেই অঞ্চলটো কি কৈছোঁ মৌচুমী জলবায়ুৰ অঞ্চল বুলিয়ে আমি নামাকৰণ কৰিছোঁ কিন্তু ইয়াত কি দেখা পোৱা গ'ল যে মুখ্য লক্ষণটো সদায় প্ৰাধান্য দিয়া দেখা পোৱা যায় তাৰপিছত আহিলে যে নেক্সটটো হৈছে যে সাদৃশ্যৰ পৰিমাণ কেন্দ্ৰত সদায় বেছি অৰ্থাৎ ধৰি ল'লোঁ আমি এটা অঞ্চল আছে সেই অঞ্চলটো আমি হিন্দী ভাষী কোৱা মানুহ বেছি অৰ্থাৎ হিন্দী ভাষী অঞ্চল বুলি আমি নামাকৰণ কৰিছোঁ আৰু এটা অঞ্চল আছে আমি তাত আমি ক'ব পাৰোঁ বেংগলী ভাষা কোৱা মানুহ বেছি গতিকে এই অঞ্চলটোক আমি বেংগলী ভাষী অঞ্চল হিচাপে আমি নামাকৰণ কৰিছোঁ এনেকুৱা ক্ষেত্ৰত আমি কেতিয়া কি হয় যে সাদৃশ্যৰ পৰিমাণ সদায় কেন্দ্ৰত বেছি হয় অৰ্থাৎ এই যিমানে আমি চেণ্টাৰত যাম চেণ্টাৰতে আটাইতকৈ বেছি হিন্দী কোৱা বা চেণ্টাৰতে আটাইতকৈ বেছি বেংগলী কোৱা মানুহ দেখা পোৱা যায় যিমানেই আমি ইয়াৰ পেৰিফেৰী অঞ্চললৈ বা ইয়াৰ কাষৰীয়া অঞ্চললৈ আমি যাবলৈ আৰম্ভ কৰোঁ তেনেহ'লে কি হৈ যায় অলপমান ইয়াৰ পৰিমাণটো কমি আহিবলৈ ভাষা কোৱা মানুহৰ পৰিমাণ কমি অহা দেখা পোৱা যায় গতিকে এনেকুৱা কিছুমান ট্ৰানজিশ্যন এই এৰিয়াতটো কেতিয়াবা কি হয় যে এফালৰ পৰা বেংগলী কোৱা মানুহ এফালৰ পৰা হিন্দী গতিকে ইয়াৰ কি হ'ব পাৰে ইয়াত আমি ক'ব নোৱাৰোঁ যে এই অঞ্চলটোত কি হয় বেছিকৈ হিন্দী কোৱা বা বেংগলী কোৱা মানুহেই ইয়াত বেছিকৈ আছে ইয়াত মিক্স টাইপৰো হ'ব পাৰে গতিকে আমি দেখিলোঁ যে ইয়াত যে কেন্দ্ৰত সদায় ইয়াৰ প্ৰৱণতা বেছি লক্ষণটোৰ প্ৰাধান্য পোৱাৰ আৰু যিমানেই ইয়াৰ দূৰলৈ পেৰিফেৰীলৈ যোৱা হয় ইয়াৰ কি হৈ যায় প্ৰৱণতা হ্ৰাস পোৱা দেখা পোৱা যায় এতিয়া আমি চাওঁ অঞ্চলৰ প্ৰকাৰবোৰনো কি এতিয়া অঞ্চলৰ প্ৰকাৰবোৰৰ বিষয়ে কোৱাৰ আগতে এটা কথা আমি ইয়াত জনা দৰকাৰ যে ভূগোলতনো অঞ্চলৰ কি গুৰুত্ব অৰ্থাৎ আঞ্চলিক ভূগোলৰনো কি প্ৰয়োজনটো ভূগোলত গতিকে আচলতে কি আমি জানো যে পৃথিৱীখন এখন বৈচিত্ৰ্যময় পৃথিৱী অৰ্থাৎ ইয়াত আমি একেধৰণৰ হোমোজেনিয়াছ সাদৃশ্য কেতিয়াও আমি দেখা নাপাওঁ পৃথিৱীত ভূ প্ৰকৃতিৰ পৰা ধৰি জলবায়ুৰ পৰা ধৰি ইয়াৰ মাটিৰ গঠনৰ পৰা ধৰি ইয়াৰ বায়ুমণ্ডল উত্তাপৰ পৰা ধৰি সকলোবোৰতে কি দেখা পোৱা যায় বিভিন্নতা দেখা পোৱা যায় গতিকে কি কৰিছিল ভূগোলবিদবোৰে নিজৰ মানে অধ্যয়নৰ সুবিধাৰ কাৰণে আচলতে গোটেই এই এই অঞ্চলবোৰক একোটা ভাগত একোটা ভৌগোলিক অঞ্চলত বিভক্ত কৰি লৈছিল পঢ়াৰ বা অধ্যয়নৰ সুবিধাৰ কাৰণে গতিকে আমি এতিয়া চাওঁ এই যিবোৰ অঞ্চলৰনো কি ধৰণৰ প্ৰকাৰ আমি ভূগোলবিদবোৰে কৰি লৈছে যাৰ সহায়ত তেওঁলোকে আঞ্চলিক ভূগোল পঢ়াৰ সুবিধা হৈছে গতিকে অঞ্চলৰ প্ৰকাৰৰ ভিতৰত আমি প্ৰথমটো ক'ব পাৰোঁ এটা সমধৰ্মী অঞ্চল আৰু দ্বিতীয় প্ৰকাৰটো হৈছে ক্ৰিয়াত্মক অঞ্চল গতিকে নামটোৰ পৰাই আমি গম পাইছোঁ ফাৰ্ষ্টটো হৈছে সমধৰ্মী অৰ্থাৎ হোমোজেনাছ একে সাদৃশ্যৰ ভিত্তিত যিবোৰ আমি অঞ্চল চিনাক্ত কৰিছোঁ সেইবোৰ হৈছে সমধৰ্মী আকৌ ক্ৰিয়াত্মক অঞ্চল অৰ্থাৎ আমি ইয়াৰ ফাংচনৰ ওপৰত ভিত্তি কৰি আমি যিবোৰ অঞ্চলক চিনাক্ত কৰিছোঁ সেইবোৰক আমি কি নামেৰে নামাকৰণ কৰিছোঁ ক্ৰিয়াত্মক অঞ্চল আমি এতিয়া উদাহৰণসহ বস্তুটো বুজিবলৈ ইয়াত চেষ্টা কৰোঁ যে প্ৰথমটো হৈছে সমধৰ্মী অৰ্থাৎ একে সাদৃশ্যযুক্ত আমি ইয়াৰ আগতে কিছুমান কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ভিত্তি কৰি ভাগ কৰি অহা আমি অঞ্চলবোৰৰ কথা আমি পাই আহিছিলোঁ আৰম্ভণিতে গতিকে সেই তেনেধৰণে একেধৰণেই যদি আমি প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি বা অৰ্থনৈতিক কাৰ্যৰ ওপৰত ভিত্তি কৰি ভাষাৰ ওপৰত ভিত্তি কৰি সংস্কৃতিৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ এইসমূহৰ
একে একে লক্ষণৰ ওপৰত ভিত্তি কৰি আমি যদি একোটা অঞ্চল চিনাক্ত কৰোঁ তেনেহ'লে তাক সমধৰ্মী অঞ্চল বুলি কয়। অৰ্থাৎ প্ৰকৃতিৰ কথা যদি আমি চাওঁ তেনেহ'লে যদি পৰ্বতৰ এটা ক্ষেত্ৰ আছে যাৰ মুখ্য প্ৰাধান্য হৈছে পৰ্বত, তেনেহ'লে সেই অঞ্চলটোক আমি পাৰ্বত্য অঞ্চল, সমভূমি অঞ্চল। আকৌ ভাষাৰ কথা আমি আগতে যিদৰে আমি উল্লেখ কৰিছিলোঁ হিন্দী ভাষী অঞ্চল বা তেলেগু ভাষী বা তামিল ভাষী অঞ্চল। গতিকে সংস্কৃতি, পশ্চিমীয়া সংস্কৃতি, পাশ্চাত্যদেশীয় সংস্কৃতি, ভাৰতীয় সংস্কৃতি, এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ যে কিছুমান একে সাদৃশ্যৰ একে চিমিলাৰিটিজ থকা কিছুমান লক্ষণৰ ওপৰত ভিত্তি কৰি আমি যদি অঞ্চলবোৰ চিনাক্ত কৰোঁ তেনেহ'লে তাক কি বুলি কোৱা হয়? সমধৰ্মী অঞ্চল বুলি কোৱা হয়। আকৌ দ্বিতীয়তে আহিলে ক্ৰিয়াত্মক বা ফাংচনেল। এতিয়া ফাংচনেল বা ক্ৰিয়াত্মক যিবোৰ অঞ্চল সেইবোৰ কি হৈছে যে য'ত মানে কি হয় উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি ইয়াক নিৰূপণ কৰা হয়। অৰ্থাৎ আমি ধৰি ল'লোঁ যে এখন নগৰ বা বজাৰক কেন্দ্ৰ কৰি যি গঢ়ি উঠা অঞ্চলক আমি ক্ৰিয়াত্মক অঞ্চলৰ কি কৰিব পাৰোঁ? অন্তৰ্ভুক্ত কৰিব পাৰোঁ। অৰ্থাৎ প্ৰতিখন নগৰৰে একোটা কি থাকে? এটা ক্ৰিয়াত্মক অঞ্চল থাকে। অৰ্থাৎ নগৰ বা স্থানক মানে কেন্দ্ৰ কৰি সেই অঞ্চলটোৰ পাৰস্পৰিক ক্ৰিয়াকৰ্মবোৰ চলি থাকে। আমি ইয়াত কিহৰ উদাহৰণ দিব পাৰোঁ? আমি গুৱাহাটীৰ কথা ক'ব পাৰোঁ। গতিকে আমি দেখিলোঁ যে ক্ৰিয়াত্মক অঞ্চলবোৰ কেন্দ্ৰত আৰম্ভ হয় আৰু কেন্দ্ৰত আৰম্ভ হৈ ই কি হয়? চৌপাশলৈ ই সম্প্ৰসাৰণ হৈ যোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ ইয়াত এটা চেণ্ট্ৰেল প্লেচ থাকে আৰু চেণ্ট্ৰেল প্লেচ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰিয়ে কি কোৱা হয়? এটা ক্ৰিয়াত্মক অঞ্চল আমি চিনাক্ত কৰিব পাৰোঁ। গতিকে আমি আজিৰ ভিডিঅ'টোত অতি সহজভাৱে আমি অঞ্চল কাক বুলি আমি জানিলোঁ। তাৰপিছত অঞ্চলৰ যিবোৰ লক্ষণ বা ফিচাৰ্ছ বা কেৰেক্টাৰিষ্টিক্স সেইখিনিৰ কথা আমি জানিলোঁ। আৰু আমি অঞ্চলৰ যি মেইন দুটা প্ৰকাৰ বা ভাগ সেইকেইটাৰ কথা আমি ইয়াত মূলতঃ আমি অলপ চমুকৈ জানিব পাৰিলোঁ। গতিকে আৰু যদি এইকেইটাৰ ওপৰত কিবা কাৰোবাৰ কুৱেশ্যন থাকে, সুধিবলগীয়া থাকে, তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে কুৱেশ্যন কৰিব পাৰে। মই আকৌ ইয়াৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে থেংক ইউ।